কোকৰাঝাৰ টাউনলৈ আৰু লগতে বড়োলেণ্ডৰ ছেক্ৰেটাৰিয়েটলৈ যোৱা যিটো মূল পথ ইয়াৰ আমাৰ গেটত এটা থিমেটিক গেট সাজি ওলোৱা হৈছে যোৱা এক বছৰৰ ভিতৰত আৰু আজি এই থিমেটিক গেটটো মুকলি কৰা হ'ল আৰু এই থিমেটিক গেটটো অতিকৈ দৰকাৰ আছিলে কাৰণ কোকৰাঝাৰত চহৰলৈ যাবৰ কাৰণে বা বড়োলেণ্ডৰ ছেক্ৰেটাৰিয়েটলৈ যাবৰ কাৰণে ইয়াত কোনো ইণ্ডিকেশ্যন নাছিলে বা মানুহৰ কাৰণে জানিবৰ কাৰণে বা দেখিবৰ কাৰণে একো নাছিলে তো সেইকাৰণে আমাৰ এটা চিন্তা কৰা হৈছিলে যে কোকৰাঝাৰটো যিহেতু আমাৰ বড়োলেণ্ডৰ কেপিটেল টাউন হয় বা নগৰী হয় এই কোকৰাঝাৰলৈ যোৱা মূল যিটো পথ সেইটো সজাব লাগে আৰু ইয়াত এটা থিমেটিক গেট লাগে আজি এই থিমেটিক গেটটো আমি মুকলি কৰিলোঁ ইয়াত আমাৰ সাংস্কৃতিৰ খাম চিফুং আমাৰ চেৰজা এই গোটেই সাংস্কৃতিকৰ বিভিন্ন এলিমেণ্টছবিলাক বিভিন্ন আমাৰ ইনষ্ট্ৰুমেণ্টবিলাক লৈ পেলাই গেটটো ডিজাইন কৰা হৈছে আমাৰ ডিজাইনাৰ সঞ্জীৱ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছে অতি সুন্দৰ এটা গেট ইয়াত নিৰ্মাণ কৰি ওলাইছে মই আশা কৰোঁ এই গেটটো চবে দেখি পেলাই আমাৰ সাংস্কৃতিৰ কথাটো মনত ৰাখিব আৰু কোকৰাঝাৰত দীঘলীয়া সময় এটা সংগ্ৰাম হ'ল এই সংগ্ৰামৰ দ্বাৰা আমাৰ বড়োসকলৰ লগতে এই অঞ্চলত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ নিজৰ নিজৰ সাংস্কৃতিক পৰিচয় অস্তিত্ব ভাষা জীয়াই ৰখাৰ কাৰণে এটা সংগ্ৰাম হৈছিলে আৰু আজি তিনিটাকৈ চুক্তি হোৱাৰ পিছত সকলো জাতি জনগোষ্ঠীয়ে সকাহ পাইছে ভাল এটা পৰিৱেশ পাইছে আৰু এইখিনি সময়ত আমাৰ বড়োলেণ্ড চৰকাৰখনে সকলো জাতি জনগোষ্ঠীক আৰু সেই জাতি জনগোষ্ঠীসকলৰ ভাষা সাংস্কৃতিক তেখেতসকলৰ পৰিচয় অস্তিত্ব সকলো জীয়াই ৰাখি একেলগে আগুৱাই যোৱাৰ কাৰণে কিছুমান পৰিকল্পনা হাতত লোৱা হৈছে আৰু আজি বিশেষভাৱে এই গেটটো আমি নিৰ্মাণ কৰিবলৈ পাৰি পেলাই সকলো আনন্দিত হৈছোঁ অনাগত দিনত আমি এই গেটত যিখিনি সাংস্কৃতিক এলিমেণ্টছবিলাক ৰাখিছোঁ অইন জনগোষ্ঠীৰ কাৰণে আমাৰ এই কাৰিগাঁৱৰ পৰা ছেক্ৰেটাৰিয়েটলৈকে যি 18 কিলোমিটাৰ ৰাস্তা আছে এই ৰাস্তাটো ভৱিষ্যতত এইটো 4 লেন কৰাৰ এটা আমাৰ পৰিকল্পনা আছে আৰু যেতিয়া 4 লেনৰ আমাৰ নিৰ্মাণটো বা ইয়াৰ কনষ্ট্ৰাকশ্যনটো আৰম্ভ হ'ব তেতিয়া বিভিন্ন ঠাইত আমি বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন সাংস্কৃতিক এলিমেণ্টছবিলাক ইয়াতে প্ৰিজাৰ্ভ কৰাৰ কাৰণে চেষ্টা কৰিম যাতে বড়োলেণ্ডটো সকলো নিজৰ আপোন বুলি ভাবিব পাৰে আৰু বড়োলেণ্ডৰ প্ৰতি সকলো মৰম আৰু স্নেহ এইটো সদায় থাকে বড়োলেণ্ডৰ ওপৰত মৰম স্নেহ মানে বড়োলেণ্ডত বসবাস কৰা 26টা জনগোষ্ঠীৰ প্ৰতি পৰস্পৰৰ মাজত মৰম স্নেহ সদায় থকাটো আমি বিচাৰোঁ ইয়াত সৰু এটা ঠাই আছে ইয়াৰ কাৰণে লিখিব পৰা নাই কিন্তু ইয়াৰ বোথ ছাইড এটা সাইনবোৰ্ড লগোৱা হ'ব গ্লো সাইনবোৰ্ড য'ত বড়ো আৰু অসমীয়া শব্দৰে ইটো দিনে ৰাতি দেখা পোৱা এটা গ্লো সাইন কৰি পেলাই ইয়াৰ মানে গেটত মানে ইটো লিখা হ'ব আমাৰ আজিৰ ইচিত আমি বহুখিনি বিষয় আলোচনা কৰাৰ লগতে 4টাকৈ বিষয় অহাকালি আমি এছেম্বলিত আলোচনা কৰিম আৰু সেই বিষয়ৰ ভিতৰত আমাৰ খৰাং যিটো দ্ৰোধ হৈ আছে ইয়াৰ বিষয়টো আমি লৈছোঁ আমাৰ অঞ্চলত যিটো দৰিদ্ৰ সীমাৰেখাৰ তলৰ পৰিয়ালবিলাকৰ তেখেতসকলৰ যিটো ইনকাম এইটো কেনেকৈ আমি বঢ়াব পৰা যায় ইয়াৰ ওপৰত এটা চিন্তা চৰ্চা কৰিছোঁ আমি এইটো অহাকালি আলোচনা কৰিম আৰু ইয়াৰ লগতে আমাৰ অঞ্চলৰ পৰা মাজে মাজে বহুত ল'ৰা ছোৱালী ট্ৰাফিকিঙৰ ভিক্টিম হয় এইসকলৰ কাৰণেও কিছুমান কথা আমি আনিছোঁ আৰু ইয়াৰ লগতে আৰু ইম্পৰ্টেণ্ট কিছুমান কথা আমি আলোচনা কৰিছোঁ আমাৰ এপইণ্টমেণ্ট হ'বলৈ গৈ আছে আৰু বেলেগ ইছ্যু আছে মাটি বাৰীৰ সমস্যাবিলাক আছে সেইবিলাক লৈ পেলাই আলোচনা কৰিছোঁ অহাকালি এছেম্বলি হোৱাৰ পিছত আপোনালোকক গোটেই কথা বিতংভাৱে জনোৱা হ'ব চাওক পৃথিৱীত মানৱ জাতিয়ে এক হৈ থাকক সেইটো সকলো মানৱে বিচাৰে আৰু এটা জনগোষ্ঠীয়ে নিজৰ জনগোষ্ঠীৰ ভিতৰত একতা হৈ থাকক সেইটো সদায় বিচাৰে আৰু জাতীয় সংগঠনবিলাকে সদায় নিজৰ জাতিৰ কথা লৈ পেলাই চিন্তা কৰে আৰু জাতিৰ ভাল কথাবিলাক চিন্তা কৰি জাতীয় সংগঠনবিলাকে কথা কয় কিন্তু ৰাজনীতিক ক্ষেত্ৰত এই কথাবিলাক বহুত ভাবিব লগা হয় আগতো বহুতবাৰ মই যেতিয়া এপছুত আছিলোঁ বা বিভিন্নজনে বড়ো সাহিত্য সভা নিখিল বড়ো ছাত্ৰ সন্থা বড়োসকলৰ ঐক্যতাৰ বহুত প্ৰচেষ্টা কৰি আহিছে কেতিয়াবা সফল হৈছে কেতিয়াবা হোৱা নাই আৰু এই আহ্বানটো নিখিল বড়ো ছাত্ৰ সন্থাই আগতো ৰাখিছে এতিয়াও ৰাখিছে ভৱিষ্যতো ৰাখিব আমি ইয়াৰ ওপৰত সকলো চিন্তা চৰ্চা কৰিম যে ভৱিষ্যতত কেনেকৈ আমি একত্ৰিত হৈ আগবাঢ়ি যাব পাৰোঁ
থেংক ইউ।